বৰপেটাত সংঘটিত হৈছে জঘন্য ঘটনা। 11 বছৰীয়া সপ্তম শ্ৰেণীৰ নাবালক ছাত্ৰৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰি ৰঙাঘৰৰ আলহী 50 ব্যক্তি। 50 ব্যক্তিজনে যৌন নিৰ্যাতনৰ বলি হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰ। বৰপেটা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ অধ্যয়নৰত নাবালক ছাত্ৰৰ সৈতে সংঘটিত হৈছে জঘন্য ঘটনা। অশোক খেমখা নামৰ এগৰাকী 58 বছৰীয়া ব্যক্তিৰ জঘন্য কাণ্ডত লজ্জিত হৈছে সমগ্ৰ বৰপেটাবাসী ৰাইজ। বিদ্যালয় ছুটি হোৱাৰ পিছতে সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে অশোক খেমখা নামৰ ব্যক্তিগৰাকীৰ দোকানত চকলেট কিনিবলৈ যোৱাৰ সময়তে কোনো নথকাৰ সুযোগ লৈ ছাত্ৰগৰাকীৰ ভিতৰত লৈ গৈ বন্ধ কোঠাত নাবালক ছাত্ৰগৰাকীক গালে মুখে চুমা খোৱাৰ উপৰিও গোপন অংগত হাত দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত বৰপেটা ৰোডৰ আৰক্ষীৰ ভুক্তভোগী ছাত্ৰগৰাকীয়ে এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰ ভিত্তিতে আৰক্ষীয়ে 102/25 নম্বৰ গোচৰ ৰুজু কৰি পক্সো আইনৰ 8A ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কি কৰিছিল আপুনি? মইতো একো কৰা নাই, এনেকুৱা যিটো কৰিব লাগিছিল। কিহৰ কাৰণে লৈ যাইছে আপোনাক তেনেহ'লে? কিহৰ কাৰণে লৈ যাইছে? লজাইছোঁ মানে কি মই আপুনি বাচ্চাটোক কিবা কৰিছিল, বেয়া কাম কৰিছিল? বেয়া কাম মইতো একোৱেই কৰা নাই। মই তেনেহ'লে কিয় লৈ যাইছে কি ক'ব? এতিয়া কি দিছে কাই লিখছে এইটোতো মই